লগা হৈছিল গোটেইটো ৰাতি ইয়াত বয়সস্থ মানুহ, বেমাৰী মানুহ, বাচ্চা মানুহ, সৰু সৰু কণ কণ ল'ৰা ছোৱালীলৈ গোটেইটো ৰাতি ইয়াত থাকিব লগা হৈছে। কোনো জিলা প্ৰশাসন, কোনো বিষয়া, অসম চৰকাৰ, জিলা প্ৰশাসন, আয়ুক্ত, জল পৰিবহণ বিভাগ, মালিক সন্থা কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই, কোনো খবৰ কৰা নাই। গোটেইটো ৰাতি আমি কালি 3টাৰ পৰা এতিয়া ৰাতিপুৱা 6টা বাজিছে, গোটেইটো ৰাতি আমি ইয়াত লঞ্চৰ মাজতে আছো। কোনো ধৰণৰ কোনো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। ইয়াত আমি বেমাৰীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহৰ পৰা আৰম্ভ কৰি কণ কণ ল'ৰা ছোৱালী, কেঁচুৱাৰ পৰা আৰম্ভ কৰি আমি ইয়াত গোটেইটো ৰাতি আছো। এয়া আজি আপোনালোকে চাওক, আমাৰ মালিক সন্থাই কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। গোটেইটো ৰাতি আমি ইয়াত থাকিবলগীয়া হৈছে। গতিকে আমি আজি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ, জিলা আয়ুক্ত, প্ৰশাসন, জল পৰিবহণ বিভাগ, মালিক সন্থাক ইয়াক উচিত তদন্ত হ'ব লাগে আৰু আইনসন্মত ব্যৱস্থা ল'ব লাগে। যদি সঠিকভাৱে চলাৰ কোনো ব্যৱস্থাপনা থাকে, যদি ৰোডছ ক্লিয়াৰ হয়, জল পৰিবহণ তেতিয়াহে চলাব লাগে, নহ'লে এইটো ট্ৰান্সপৰ্টেশ্যন বন্ধ কৰি দিব লাগে। ইয়াৰ পৰা অসম চৰকাৰে কৰোৰ কৰোৰ টকা ৰাজহ পাইছে, টেক্স পাইছে, কিন্তু তথাপি আমাৰ পেচেঞ্জাৰৰ সুৰক্ষাৰ কাৰণে, পেচেঞ্জাৰ চোৱা চিতাৰ কাৰণে, পেচেঞ্জাৰৰ কাৰণে কোনো তেওঁলোকৰ দৃষ্টি আকৰ্ষণ নাই। তেওঁলোকে পইচা আৰু খালি পইচা কালেকশ্যনে এওঁলোকে কৰি আছে। গতিকে এইখিনি আমি আপোনালোকৰ যোগেদি আমাৰ অসম চৰকাৰ, আয়ুক্ত বিষয়া, জিলা প্ৰশাসন বিষয়া, মালিক সন্থাক আমি জনাইছো আৰু ইয়াত উচিত তদন্ত হ'ব লাগে। ৰাস্তাত খুব কষ্ট কৰি আছো, ঠাণ্ডা দিন আৰু মানে আমাৰ হাজবেণ্ড আছিল আৰু মই আছিলো। তাৰ বাচ্চা নাছিল, তাৰ বেমাৰী মানুহ আৰু ৰাতিত বহি আছিলো। বহুত কষ্ট হৈছে, ঠাণ্ডা আৰু কাপোৰ খাৱা লোৱা একো নাই। চৰকাৰৰ ফালৰ পৰা কিবা গৈছিলে নেকি? না কালি 2টাৰ পৰা আৰু এই যে লঞ্চ নাযায়, ৰাতি যে সৰু ল'ৰা লৈ জ্বৰ আহিছে, বহুত কষ্ট হৈছে। বাচ্চাবোৰ কোনো একো নাখায় আৰু এই যে মাটিতে টোপনি দিছে। 4 বছৰ আৰু 8 বছর। ঠান্ডার মধ্যে, নদীর মাঝের মধ্যে ঠান্ডা আছে না, কোনো সহায় করা নাই না। হ্যাঁ, ভয় লাগি আছিল।